মা দিন মূৰত এখনি টাইমত খানা খাওয়া পাই একদম পুরা গলক গেলে ঠাসি দিছে ন তো শ্রদ্ধা রাইজ ফাইনালি আজি ঈদ আর সোনাই দোফালে দুটা ফুল লৈ আছে আর মোর চ্যানেলটো এটা নতুন ভিডিও লৈ আপনালোকক স্বাগতম জানাইছো গতিকে গোটেই ঈদৰ দিনটো কি কৰি থাকো মানে ধুনিয়াকৈ ভিডিও বনাই যাব চেষ্টা কৰিম আৰু মোর চ্যানেলটোৰ নাম আজি সোনাই কব সোনা কো কি বি ব্লগস কো বি ব্লগস বঢ়িয়া আৰু ঈদ মুবাৰক বুলি কো সকলোকে ও ঈদ মুবাৰক বঢ়িয়া তে ফাইনালি গা পা ধুই পঢ়িবা যাব ওলো আৰু সকলোকে আজি ঈদৰ দিনা ঈদ মুবাৰক মোৰ ফালৰ পৰা আৰু যেহেতু 9টাত নামাজৰ টাইম সেইকাৰণে 8টা বাজি যোৱাৰ পিছতে গা পা ধুই ধুনিয়াকে এটা ওলালো ঈদ পঢ়িব যাব আৰু মোৰ এফালে প্ৰায় ঈদ পঢ়িব যাব ৰেডি হলুৱে ফুল লুকটো বাৰু দেখাইছো আৰু এইফালে ৰেডি গা ধুব যাবৰ কাৰণে ঈদ বুলি কেনে দেখছি আজি অলপমান দুখ লাগি আছে ঘৰক লাগি মনত পৰি আছে ঘৰক লাগি মনত পৰিটো থাকবই দেচোন আৰু নতুন মানুহ যেহেতু এখন ঘৰত ফাৰ্ষ্ট ঈদ পাবি এতে কেনে লাগছি বেয়া লাগা না মোৰ লগত কেনে লাগছি প্ৰথম ঈদটো এটো ঈদ বেয়া লাগা না মোক দুখা কৰি ঈদ মুবাৰক বুলি কোৱাই নাই তোৰ শুভেচ্ছা দিয়াই নাই আকৌ ৰাতিপুৱা কৰি দিছি কি দিছা ঈদ মুবাৰকৰ শুভেচ্ছা ঈদ মুবাৰকৰ শুভেচ্ছা আৰু ফাইনালি এনেকৈ ওলাই ঈদ পঢ়িব যাব আহিলোঁ যিহেতু 9টা বজাত নামাজৰ টাইম আৰু অলপ দেৰি হ'ল অৱশ্যে মোৰ অলপ বেগাবেগিকৈ যাওঁ ধুনীয়াকৈ ঈদটো পঢ়ি আহোঁ আৰু ঈদগাহখন কেনেকৈ সজাইছে দেখাই আছোঁ বাৰু আমাৰ এইফালে বাৰু সিমান ধুনীয়াকৈ ঈদগাহ ফিল্ডখন নসজায় কিছুমান ঠাইত দেখিছোঁ বহুত ধুনীয়াকৈ একদম টেণ্ট হাউচ দি বহুত বেছি ভাল লগা ধৰণে সজায় কিন্তু আমাৰ ইয়াত সিমান ভালকৈ নসজায় ওপৰতো বাৰু একো নিদিয়ে এনেই মানে কিবা কিছু অলপ কৰে বাৰু গৈ দেখাই আছোঁ কেনেকুৱা ধৰণে কৰে আমাৰ ইয়াত আৰু ঈদৰ দিনটো গোটেই চাই থাকিব ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ আৰু ফাইনেলি ঈদগাহ ফিল্ড আহি পালোৱে আমাৰ আৰু এইফালে ঈদগাহ ফিল্ডৰ ওচৰতে এইফালে গোটেই মাকৈ খেতি একদম দূৰলৈকে আৰু এইফালে কবৰস্থান আৰু সেইফালে ঈদগাহ ফিল্ড আৰু ইয়াতে আমাৰ মানে শেষ স্থান আৰু সেইফালে ঈদগাহ ফিল্ড আৰু সেইফালে ইতিমধ্যে মানুহবিলাক আহিলে যিহেতু 9টাত নামাজ পঢ়া টাইমে 8:55 মান হ'লে মোৰ আহোঁতে অলপ দেৰি হ'ল আৰু এনেকৈ আহি লাইনত ময়ো থিয়াই দিলোঁ আৰু ওপৰত এনেকৈ ধুনীয়াকৈ কিবা কিবি কৰিছে আৰু অলপ চলপ আৰু একেলগে আমি গোটেইবিলাকে নামাজ পঢ়িলোঁ আৰু এনেকৈ ঈদটো পঢ়ি আহিলোঁ ঈদটো পঢ়ি আহিয়ে খাম এতিয়া বিৰিয়ানী কাৰণ আমাৰ ঈদ বুলি ক'লে বিৰিয়ানী মেইন গতিকে বিৰিয়ানীটো খাই লওঁ আৰু এইফালে এই ফুলডাল ধুনীয়াকৈ ফুলি উঠিছে আমাৰ আৰু এফালে মই বিৰিয়ানী পুৰা দবাই খাই আহিলোঁ আৰু এফালে ফেন চেন দি মানুহ একদম বেহুচ পুৰা মৰা শিয়াল পৰা দি আছে গলক গেলি আকে খাই বিৰিয়ানীয়ে কেনে লাগছি খাই মজা লাগছি মা দিন মূৰত এখনি টাইমত খানা খাওয়া পাই একদম পুরা গলক গেলে ঠাসি দিছে ন গলচল ফুলি উঠছি এইকাৰণে গলক গেলি ঠাসি থৈ দিছে এইফালে আমাৰ সোনা ৰেডি হৈ আহিল সোনাক এতিয়া মই ফটো উঠাই আছো সোনাই পোজ দিব দে সোনা চাওঁ দে সোনা পোজ দি ফটো বঢ়িয়া আৰু এটা বেলেগ দি ফটো উঠাই আছো দে মই ধুনীয়া আছি বঢ়িয়া এফালে সোনাৰ চখ আৰু এইফালে আমাৰ নতুন কইনাৰ কিন্তু চখেই নাই মানুহটো নতুন মানুহ নতুন কাপোৰ পিন্ধি থাকিবা লাগে নতুন কইনা বুলি 5 জোৰ কাপোৰ উঠছি 5 জোৰ ফৰফৰাই গেছি মোৰ আৰু তথাপিতো পিন্ধি আছে সেই পুৰণা কাপোৰ কি কাৰণে নতুন কাপোৰ পিন্ধা নাই কচোন পুৰাণ হৈ যাব বুলি সেই কথা 5 জোৰকে কাপোৰ উঠছি নতুন কইনা বুলি এখন ঘৰত তাৰ পিছতো পিন্ধি আছে সেই পুৰাণ কাপোৰ নতুন কেইটা পিন্ধবি ঈদৰ দিনা নতুন কাপোৰ পিন্ধবা লাগে মোৰটো কথা বেলেগ আমি কাম কৰিব লাগিব ঘূৰিব লাগিব ফুৰিব লাগিব এতিয়া মানুহ আহিলে ৰিচিপশ্যন কৰিব লাগিব গতিকে সেইকাৰণে নতুন কাপোৰ লেতেৰা কৰিব খোজা নাই আৰু মোৰ লগত কাপোৰ উঠছি মোৰটো কাপোৰ উঠালে তো বাঢ়ি উঠছি চব এতিয়া যাওক অলপ ঈদ খাই আহোঁ ক'ৰবাত ওচৰে পাজৰে আৰু ঈদ বুলি একবাৰ ৰাস্তাৰ ফালে ওলাই আছিলোঁ মেইন ৰোডৰ ফালে কিন্তু গাড়ী চলাবাই ভয় লাগে মানে কম বয়সীয়া ল'ৰাখিনিৰ বাইকৰ যিটোহে উৎপাত গাড়ী চলাবাই ভয় লগা হৈছে যে এনেকুৱা উৎপাতত মানে বাইকবিলাক চলি আছে আৰু মই যাবা আহি আছিলোঁ মাহীহঁতৰ ঘৰত ঈদ খাবা কিন্তু এই মানে ডেকা খলাৰ উৎপাতৰ কাৰণে আদাবাৰী পহৰা চকীত চেকিং লগাই দিছে সেইকাৰণে মথাউৰি দি যাব লগা হ'ল এতিয়া মথাউৰিত কিমান কেনেকৈ গাড়ীৰ ভিৰ দেখাই আছোঁ আৰু তাত পুলিচ চেকিং হোৱাৰ কাৰণে গোটেই মানুহবিলাক মথাউৰিৰে আহি আছে আৰু ধূলা চাওকহে গোটেই এনেকুৱা ধূলা হৈছে যেন মানে গোটেই ৰাস্তাটোৱে ধোৱা আৰু এনেকৈ আহি পালোঁ মাহীহঁতৰ গাঁওখন মানে বৰ্ণি গাঁও কিমান ধুনীয়াকৈ সজাইছে চাওক লাইটেৰে দেখি কিবা এটা ভাল লাগি গ'ল আৰু লগ পাই আছোঁ তাৰ নেক্সট ব্লগৰ সৈতে যদি চেনেলটোত নতুনকৈ আহিছিল তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।